nice and street blues. That right. এই ছবিগুলো এখানে ভালো আৰু এখানে ইচ্ছা করলে ব্যবহার কৰিব পাৰিবা নীলপৱন বৰে আঁকিছে কি যে জন্তু এটা আঁকিলে তেওঁ যি হওক নাই মোমাইতকৈ কণা মোমাই ভাল বুলি মোৰ বাবে আদৰ্শ ব্যক্তিৰ সংখ্যা অতি কম বিজ্ঞানৰ ছাত্ৰ হিচাপে সঁচাকৈয়ে শ্ৰদ্ধা কৰিব পৰা বিৰল কেইগৰাকীমান বিজ্ঞানীৰ বিষয়ে জানিবলৈ পাওঁ যেনে মাৰি কিউৰী লুই পাষ্টেৰ মাইকেল ফেৰাডে আৰ্নেষ্ট ৰাদাৰফোৰ্ড এই ৰহস্য ৰোমাঞ্চ সিৰিজ সুলভ ধূম্ৰপৰ্দা সংগোপনতাৰ শেষত পয়দা হোৱা বস্তুটো কিন্তু মুঠেই গোপন বস্তু নহয় সেইটো তৈয়াৰ হয় জনচক্ষুৰ আগত আত্মপ্ৰকাশ কৰিবলৈ আলোচনীৰ পাতত ছপাৰ আখৰত প্ৰকট হ'বলৈ উদ্দেশ্য মানুহে পঢ়ক মন্তব্য কৰক কেতিয়াবা হয়তো এনেকুৱাও হয়গৈ যে মানুহে অকল লিখাটোৰ ওপৰতেই নহয় লেখকৰ বিষয়েও মতামত দিয়ে লেখকৰ বিষয়েও আলোচনা কৰিব ধৰে কোনো লেখকে কথাটো ভাল পায় কোনোৱে আচৰিত যেন লাগিলেও কথাটো সঁচা কথাটো ভাল নাপায় কোনো লেখকে লিখে ৰাজহুৱা ঠাইত কাফেত লাইব্ৰেৰীত মদৰ দোকানত বিখ্যাত হাস্যৰসিক পি.জি. উডহাউছে এঠাইত বৰ্ণাইছে কেনেকৈ তেওঁ এবাৰ এখন ফৰাচী পুলিচ থানাত বহি থাকিবলগীয়া হোৱাত তাতে কেইপাতমান লিখি পেলাইছিল সাহিত্য সৃষ্টিৰ প্ৰক্ৰিয়া নিজ চকুৰে চাবলৈ থানাৰ চিপাহী সন্তৰীসকলে তেওঁৰ কান্ধৰ ওপৰেৰে জুমি তেওঁৰ গায়ে মূৰে নিশ্বাস এৰি ভিৰ জমাই দিছিল এইসকল লেখকে কোনে কি চাইছে কোনে কি কৈছে থোৰাই পৰোৱা কৰে কিন্তু আনজাতৰ লেখকো আছে যেনে ইংৰাজ জাতীয় লেখকসকল এওঁলোকৰ ওপৰত সাহিত্য সৃষ্টিৰ তাৰণা আহিলে চহৰৰ হৈহাল্লা এৰি কাগজ কলম লৈ গাঁৱলৈ ঢাপলি মেলে ততোধিক অৰাজহুৱা লেখকো আছে একেবাৰে আন্ধাৰত থাকি মঞ্চৰ উইংছৰ পৰা অংশগ্ৰহণ কৰিব নোৱাৰিলে এওঁলোকৰ কলম বন্ধ
পাদপ্ৰদীপৰ আলোকলৈ জনচক্ষুৰ তীব্ৰ পোহৰলৈ এওঁলোকক টানি আনক। দেখিব ঘামি জামি কঁপনি দি জ্বৰ আহি অপ্ৰস্তুত অপ্ৰতিভ হৈ এওঁলোক মুচকচ যাব সম্পূৰ্ণ বিকল। এওঁলোক যেন বটলত থকা সেই ঔষধবোৰৰ দৰে যাৰ লেবেলত লিখা থাকে চেঁচা এন্ধাৰ ঠাইত ৰাখিব, অন্য ঠাই কোনো কামত নাহে। সঁচাসঁচিকৈয়ে এনেকুৱা মানুহ আছে। গুৱাহাটী চহৰত বিৰাজ কৰে সৌৰভ কুমাৰ চলিহা নামধাৰী এজন কথাশিল্পী। এইটো তেওঁৰ আচল নাম নহয়, অথচ নামটো অসমৰ ৰসগ্ৰাহী পাঠকৰ অন্তৰে অন্তৰে। পৃথিৱীত ছদ্মনামৰ লেখক বহুত আছে, কিন্তু সৌৰভ কুমাৰ চলিহাই ছদ্মনামটোৰে নিজকে এনেদৰে ঢাকি ৰাখিছে যে আচল মানুহজনক চিনি পোৱাটো সহজ নহয়। আজি প্ৰায় 6টা দশক ধৰি অসমীয়া সাহিত্যত দপদপাই ফুৰিছে তেওঁ, কিন্তু মানুহজন অচিনাকি। আন নালাগে তেওঁৰ ছবি এখনো ক'তো পাবলৈ নাই। প্ৰচাৰ বিমুখ সাহিত্যিকো আছে, কিন্তু সৌৰভ কুমাৰ চলিহাৰ প্ৰচাৰ বিমুখতা একেবাৰে অদ্ভুত ধৰণে সুকীয়া। সাহিত্যৰ কোনো অনুষ্ঠানলৈ তেওঁ নাযায়, সাংবাদিকৰ নজৰত পৰে বুলি আঁতৰি থাকে, একেবাৰে অজ্ঞাতবাস। তথাকথিত সাক্ষাৎকাৰৰ পৰা পৰাপক্ষত গা এৰাই ফুৰে। অতি অন্তৰংগ কোনোবাই নেৰানেপেৰাকৈ ধৰিলে থোৰতে চমুকৈ আৰু চিগা চিগা কথা দুই এষাৰ কেতিয়াবা কয়। সেই সাধাৰণ মানুহে তেওঁৰ বিষয়ে একো জানিবলৈ নাপায়, অথচ তেওঁৰ গল্প, নাটক, প্ৰবন্ধ, অনুবাদ, সংকলন, অনাতাঁৰ যোগে প্ৰচাৰিত কথিকা আগ্ৰহেৰে পঢ়ে, পঢ়ি ৰোমাঞ্চিত হয়। তেওঁৰ কণ্ঠস্বৰ আৰু বৰ্ণমালাৰ লগতহে পাঠক নিবিড়ভাৱে পৰিচিত। তেওঁৰ অস্তিত্ব আৰু সত্তা এনেকৈয়ে অনুভূত হয়। ৰহস্যৰ আৱৰ্তত আত্মগোপন কৰি থকা চলিহাৰ সাহিত্য প্ৰতিভা পিছে গগনচুম্বী। তেওঁৰ ভালেমান লেখা ইংৰাজী, বাংলা, হিন্দী, তেলেগু আদি ভাষালৈ অনুদিত হৈছে, দূৰদৰ্শন আৰু অনাতাঁৰ যোগে প্ৰচাৰিত হৈছে। বঁটা তেওঁ সৰহ পোৱা নাই, মাত্ৰ 2টা, এটা 1974 চনৰ সাহিত্য একাডেমী বঁটা আৰু আনটো 1995 চনৰ অসম উপত্যকা সাহিত্য বঁটা। সাহিত্য একাডেমীৰ বঁটাটো তেওঁ গ্ৰহণ কৰিছিল ডাকযোগে, কিন্তু কেৱল টকাকেইটাহে পালে। একাডেমীয়ে তেওঁৰ প্ৰশস্তিপত্ৰ আৰু ফলকখন কিবা কাৰণত নপঠালে। তেওঁৰো সেই বিষয়ে কোনো খবৰেই নাই। অসম উপত্যকা সাহিত্য বঁটা তেওঁৰ হৈ গ্ৰহণ কৰিছিল ভতিজী এজনীয়ে। বঁটা লৈ তেওঁৰ কোনো উৎফুল্লতা বা উদ্বেগ নাই, একেবাৰে যেন এজন স্থিতপ্ৰজ্ঞ পুৰুষ। ওলাই ল'লে ভাল লাগিব। নহয় নহয়, তাৰমানে মোবাইলটো আমি হেৰিত দেখুৱাব লাগিব, মোবাইলটো হাতৰ ওচৰত যাব আৰু। হেল্ল', কাক বিচাৰিছে? কোন? সৌৰভ চলিহা? নাই, তেনেকুৱা নম্বৰটো কোনো ইয়াত নাই। হয়, এইটো 266306 নম্বৰ হয়। কাক? নাই নাই, এইটো কোনো সৌৰভ চলিহাৰ ঘৰ নহয়, ৰং নম্বৰ। নহয়, চাওক, আপুনি আপোনাৰ কি কথা আছে মোক কৈ মেছেজটো দিব পাৰে, মই তেওঁক জানো অৱশ্যে, কিন্তু আপোনাক কি লাগে, কি বিচাৰিছে?
হেল্ল' এইয়া নহয় কৈছোঁ নহয় মানে এইটো তেওঁৰ নম্বৰ নহয় বুলি আপুনি বাৰে বাৰে কিয় একেটা কথাকে কৈ আছে আপোনাক কোনে দিছে এইটো নম্বৰ নাই নাই মই সেইবিলাক নাজানো আপোনাৰ কিবা দৰকাৰ থাকিলে আপুনি কৈছোঁ নহয় আপোনাৰ ফোন নম্বৰটো দিয়ক মই পাৰিলে তেওঁক কিবা ক'ব লগা থাকিলে কৈ দিম তাহানিৰ মাহেকীয়া ৰামধেনুৱে এটা চুটি গল্প প্ৰতিযোগিতা ঘোষণা কৰিছিল সি প্ৰায় ২.৫ বছৰ আগৰ কথা যিমান দূৰ মনত পৰে প্ৰথম পুৰস্কাৰ আছিল ৩০ টকা আমি আছিলোঁ তেনেই ডেকা ল'ৰা কলেজৰ দেওনা পাৰ হ'ব ধৰিছোঁ মাত্ৰ পৰীক্ষা হৈ গৈছে ফলাফল ওলোৱা নাই আৰু হাত খৰচৰ বাবে সম্পূৰ্ণৰূপে ঘৰৰ ওপৰত নিৰ্ভৰশীল গতিকে সেই সময়ত ৩০ টকা ধাৰণা হৈছিল বেছ এটা ধনভাণ্ড ৰাস্তাৰ মূৰৰ তামোল চিগাৰেটৰ দোকানখনত বাকী জমা পৰি আছে এই টকা হাতত পৰিলে পূৰা মিটাই দিব পৰা যাব তাৰ পিছতো হাতত বুজন এটা পৰিমাণ ৰৈ যাব গতিকে সিদ্ধান্ত কৰিলোঁ চেষ্টা এটা দিব লাগিল বেছ কিছুদিন ধৰি মূৰৰ ভিতৰত বিভিন্ন বিক্ষিপ্ত কথা বুৰবুৰণি দি উঠি আছে আৰু মাৰ গৈছে অসংলগ্নভাৱে এইবোৰক কিবা এটা গঢ় দিব নোৱাৰিনে পাঙি থাকিবৰ বা ঘঁহি মাজি থাকিবৰ সময় নাই গল্প দাখিল কৰাৰ সময় নিচেই অদূৰত ভিতৰৰ পৰা দুৱাৰত আতিলকৈ খিল গজি দি লিখিবলৈ আৰম্ভ কৰি দিলোঁ অতি ক্ষিপ্ৰ গতিত বাক্যৰ পিছত বাক্য ওলাই আহিব ধৰিলে স্বতঃস্ফূৰ্তভাৱে এই স্বচ্ছন্দ আৰু অনায়াস গতিবেগৰ কথা ভাবিলে আজি বিস্ময় জাগে তেতিয়া কিন্তু নিতান্ত স্বাভাৱিক যেন লাগিছিল আৰু প্ৰায় ৩ দিন উজুটি খাই খাই বাক্যোদ্গাৰ হোৱাৰ পিছতো বস্তুটো শেষ হোৱাৰ কোনো লক্ষণ দেখা নগ'ল যেন পৃষ্ঠাৰ পাছত পৃষ্ঠা চলিয়েই থাকিব যাদুকৰৰ মুখৰ পৰা যেনেকৈ ক্ৰমাগত অন্তহীন কাগজৰ ফিঠা ওলায়েই থাকে প্ৰচেষ্টাটো ৰৈ ৰৈ উজুতি খাইছিল এই কাৰণেই যে ঘনে ঘনে দুৱাৰত দুমদাম অধৈৰ্য ধাক্কি চলিছিল বাহিৰৰ পৰা মোৰ ভাই আৰু বাইদেউহঁত আৰু ভতিজা ভতিজীহঁত ভিতৰ সোমাবৰ চেষ্টা কৰিছে যি হওক তাৰিখ চাপি আহিছে এনেকৈ ৰেলগাড়ী চলি থাকিব দিলে নহ'ব গতিকে এঠাইত জোৰকৈ ইটি দিব লগা হ'ল কাগজবোৰ সামৰি লৈ পৃষ্ঠা নম্বৰ দিলোঁ শিতানত নাম এটা বহুৱালোঁ অশান্ত ইলেক্ট্ৰন আৰু গোটেই কাণ্ডটো লেফাফা এটাত ভৰাই ডাক বাকচত পেলাই দি নিশ্বাস এৰিলোঁ ভাবিবলৈ বাধ্য হ'লোঁ এনে এটা নিৰাকাৰ নিৰৱয়ব বস্তু গড় নাই গঠন নাই আৰম্ভণি নাই শেষ নাই প্লট নাই চৰিত্ৰ চিত্ৰণ নাই কোনো সংহতি নাই মাথো বেপৰোৱাভাৱে মনলৈ যি আহিছে তাকে কাগজলৈ নিক্ষেপ কৰি গৈছোঁ ৰাজনীতি সমাজনীতি ছেক্স দুয়োবিধ বিজ্ঞান ইত্যাদি ইত্যাদি কি যে এটা হ'ল কিন্তু এই খিচিৰিৰ গোন্ধত বিচাৰকসকলে কি ভাবিলে নাজানো কিন্তু তেওঁলোকে টকা ৩০টা দিলে যি হওক আচলতে যিহৰ বিষয়ে ক'বলৈ ইচ্ছা কৰিছোঁ সেইটো হৈছে বন্ধ দুৱাৰখনৰ কথা যাৰ আঁৰত লিখিবলৈ লৈছিলোঁ অনতিপলমে বন্ধ দুৱাৰত পৰিল এটা জোৰ ধাক্কা
লৰলৰিকৈ কাগজ কেইখিলা এখন ইলাষ্ট্ৰেটেড উইকলি অফ ইণ্ডিয়াৰ ভিতৰত গুজিলোঁ। সেইখন ডেৰাজটোৰ ভিতৰত ঠাঙিলোঁ আৰু মুখত নিৰ্বিকাৰ বিৰক্ত ভাৱ এটা ফুটাই তুলি দৰ্জা খুলি বাহিৰলৈ ভুমুকি মাৰিলোঁ। গেৰগেৰাই উঠিলোঁ। কি হ'ল আকৌ? একদণ্ড শান্তিৰে কিতাপ এখনো পঢ়িব নিদিবি নেকি? কি ফণীখন ইয়াত এৰি গৈছ? ফণী? কি ফণী? তোৰ ফণীখন। কিয় ডাঙৰ আইনাৰ ফণীখনেৰে আঁচুৰি ল'ব নোৱাৰ নেকি? ৰাম। বা হয়তো দেউতাই মাতিছে, তাকে বাহিৰৰ পৰা ক'ব নোৱাৰ? কি কৰিছোঁ? কি আৰু একো কাৰণে। কি কৰিব লাগে? কি যে কথা। আচ্ছা শুনিলোতো, দেউতাই মোক মাতিছে, যা এতিয়া ভাগ ভাগ। মুঠৰ ওপৰত অৱশ্যে তেওঁলোকে অনুমান কৰিব পৰা নাছিল ভিতৰত কি কাণ্ড চলিব ধৰিছে। কিন্তু মোৰ সন্দেহ হয় অন্তত এগৰাকী বাইদেৱে বোধহয় গম পাই গৈছিল যে মই স্কুলীয়া দিনৰে পৰা মনে মনে চুটিগল্প লিখাত ধৰিছোঁ। ভাগ্যক্ৰমে বাইদেৱে মোৰ গোপন ৰহস্য চিচিংফাক কৰি নিদিলে। বোধহয় এইকাৰণেই যে বাইদেৱে নিজেও কিবা কিবি লিখিছিল মাজে মাজে। এই ৰুদ্ধদাৰ বেপাৰটো যেন কিবা এটাৰ প্ৰতীক। কথাটো বৰ মামুলি বুলি যেন শুনি অৱশ্যে, আৰু আলোচনীৰ ভিতৰত লুকুওৱা কাগজবোৰো যেন কিবা এটাৰ প্ৰতীক। আজি অত বছৰৰ পিছতো লিখিবৰ সময়ত দুৱাৰখন ভিতৰৰ পৰা খিলি দিয়া আৰু অসমাপ্ত গল্পবোৰ আজিও সমাধিস্থ হৈ থাকে ইলাষ্ট্ৰেটেড উইকলি বা লাইফ আলোচনীৰ পৃষ্ঠাবোৰৰ মাজত চেপা খায়। সৌৰভ কুমাৰ চলিহাৰ গল্প, ৰচনা, নাটক, কথিকা ইত্যাদিৰ সংখ্যা মাত্ৰ 56, যিবোৰ সংকলিত হৈছে 9খন কিতাপত। প্ৰায় 6টা দশক জুৰি লিখি থকাৰ হিচাপত এই সংখ্যা হয়তো নগণ্য, কিন্তু লেখাৰ মান ইমান উচ্চ স্তৰৰ যে সংখ্যাটো মূল্যায়নৰ বিষয়েই নহয়। কি আছে তেওঁৰ লেখাত? চলিহাৰ নিজৰ ভাষাত নিৰাকাৰ নিৰৱয়ব বস্তু, গঢ় নাই, গঠন নাই, আৰম্ভণি নাই, শেষ নাই, প্লট নাই, চৰিত্ৰ চিত্ৰণ নাই, কোনো সংহতি নাই। মাথো বেপৰোৱাভাৱে মনলৈ যি আহে সেয়াই নিক্ষেপিত হয় কাগজলৈ। ৰাজনীতি, সমাজনীতি, ছেক্স, দুয়োবিধ, বিজ্ঞান ইত্যাদি ইত্যাদি। কিন্তু এই বেপৰোৱা বাকভংগীমাত লুকাই থাকে তেওঁৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ তথা আধুনিক মনৰ পৰিচয়, লগতে নিজকে হাঁহিব পৰা এখন বিশাল হৃদয়। সকলো ধৰণৰ পক্ষপাত দুৰ্বলতাৰ পৰা, ধৰ্মগত, ভাষাগত, জাতিগত সংকীৰ্ণতাৰ পৰা সৌৰভ কুমাৰ চলিহাৰ লেখা আশ্চৰ্যজনকভাৱে মুক্ত। এইবোৰৰ পৰিচায়ক চৰিত্ৰ চিত্ৰণ, অৱস্থা তথা ঘটনা বৰ্ণন তেওঁৰ লিখনিত অনুপস্থিত। সেয়েহে আধুনিক জীৱনক তাৰ বিশাল প্ৰেক্ষাপটত চলিহাই অনুধাৱন কৰিব পাৰিছে। আৰু ভাষাৰ ব্যৱহাৰতো একেই বেপৰোৱা ভাৱ। অসমীয়া সাহিত্যত সেই কথনভংগী, ইংৰাজী বাক্যধৰ্মী গাঁথনি, আচহুৱা শব্দৰ ব্যৱহাৰ নতুন, অখজা। ফলত ভাষাৰ চৰিত্ৰ সজীৱ, তজবজীয়া, নাগৰিক। এহাতে ই পৰিচ্ছন্ন, নিখুঁত আৰু বলিষ্ঠ, আনহাতে লয় লাস্যহীন এক ধৰণৰ শুষ্কতা, যাৰ আবেদন আৰু আমেজৰ লক্ষ্য পাঠকৰ হৃদয় নহয়, মস্তিষ্ক। চলিহাৰ লেখাৰ অদৃশ্য সূত্ৰটো কি সহজতে কোৱা টান, কিন্তু এটা ধ্ৰুৱপদ তেওঁৰ লেখাত প্ৰচ্ছন্নভাৱে বৰ্তমান। সেয়া হৈছে শান্ত, কলৰৱবিহীন, শ্ৰীময়ী অতীতৰ প্ৰতি বেদনাময় আকুতি। পুৰণি গুৱাহাটীৰ শান্ত মধুৰ ৰূপটোৰ প্ৰতি দুৰ্বলতা।
আপাত দৃষ্টিত বিভিন্ন বৈচিত্ৰ্যৰ বিদেশ আৰু বিদেশী চৰিত্ৰৰ উল্লেখে সৌৰভ কুমাৰ চলিহাৰ ৰচনাক কিঞ্চিত বিদেশী ৰূপত প্ৰতিভাত কৰে হয়তো, কিন্তু সৰহৃদয় পাঠকে জানে তেওঁৰ লেখাৰ অন্তঃসলীলা সুৰটো অসমীয়া, অৰ্থাৎ শান্ত আৰু কোমল। কিন্তু মোৰ মনত সংশয় আছে। মোৰ ধাৰণা হৈছে মই অনধিকাৰ প্ৰৱেশ কৰিছোঁ, কাৰণ সাহিত্যিক হোৱাৰ কোনো ইচ্ছা মোৰ নাছিল। সাহিত্যৰ তত্ত্ব বা ভাৱনাসমূহৰ প্ৰতি কোনোদিনে মোৰ কোনো আগ্ৰহ উপজা নাই। মই হ'বলৈ ভাল পালোহেঁতেন হয়তো এজন বৈজ্ঞানিক, ধৰক এক অৰ্হতা সম্পন্ন পদাৰ্থ বিজ্ঞানী, কিন্তু সেইবোৰ নহ'ল। মই আজিও আগৰ দৰেই মাথো এজন বিজ্ঞানৰ ছাত্ৰ। যি হওক, সেই প্ৰসংগ পাছলৈ থলোঁ। মোৰ হাতলৈ যি আহে আৰু যি পঢ়ি ভাল লাগে সেইবোৰকে মই পঢ়োঁ। বিশেষ বাছ বিচাৰ নাই। কেতিয়াবা মনৰ কিবা ভাৱ প্ৰকাশ কৰিবৰ স্পৃহা জাগিলে দুই এটা গল্প লিখোঁ, কিন্তু লিখোঁ ঘাইকৈ পইচা কেইটাৰ বাবে, বা হয়তো সম্পাদক নাইবা ৰেডিঅ'ৰ তাগিদাত। কিতাপ পত্ৰত মোৰ ৰুচি তেনেই সাধাৰণ আৰু নিম্নমানৰ, আৰু সেইটো কথা বোধহয় মোৰ লিখাবোৰতো ফুটি উঠে। বস্তুতঃ এবাৰ এজন অতি সংবেদী আৰু সমজদাৰ সমালোচকে অভিযোগ আনিছিল যে মই মহৎ সাহিত্যৰ প্ৰতি মুখ ভেঙু চাবৰ চেষ্টা কৰিছোঁ, আৰু যে মোৰ ভালেকেইটা গল্প তাৰিখানাৰ গল্প গুজবতকৈ মাথো সামান্যহে উচ্চ স্তৰৰ। কথাটো পঢ়ি মই বেছ ফূৰ্তি পালোঁ, কিয়নো তাৰিখানাৰ ভিতৰত মই আজিলৈকে সোমোৱা নাই। তাত কি ধৰণৰ গল্প গুজব চলে এতিয়াহে তাৰ এটা আভাস পালোঁ। কিন্তু এইটো বুজি নাপালোঁ যে মইনো কেনেকৈ মহৎ সাহিত্যক মুখ ভেঙু চাব পাৰোঁ। মহৎ সাহিত্যৰ পিনে মুখে মুখে চোৱাৰেই সাহসখিনি যেতিয়া মোৰ নাই, কিয়নো মই নিজে জানো যে মই ক'বলৈ গ'লে সাহিত্যিক বিচাৰত নিৰক্ষৰ, যাৰ কাৰণে মই সাহিত্যৰ আলোচনা বিলোচনাৰ পৰা দূৰে দূৰে পলাই ফুৰোঁ। জানো যে মই মুখ মেলিলেই চিচিংফাক হৈ যাব। যেনে আজিলৈকে মই টলষ্টয়ৰ যুদ্ধ আৰু শান্তিৰ দৰে এখন অৱশ্যবাধ্য উপন্যাসকে সম্পূৰ্ণকৈ পঢ়া নাই। অৱশ্যে তাৰ কেইবাখনো বোলছবি দেখিছোঁ আৰু অ'ত কিছুমান অংশ পঢ়িছোঁ আৰু অভিভূত হৈছোঁ। কিন্তু এই সুবৃহৎ উপন্যাসখন আদিৰ পৰা অন্তলৈকে পঢ়াৰ কামটো সদায় পিছুৱাই থৈ আছোঁ। বোধহয় ইয়াৰ কাৰণ এক ধৰণৰ বৌদ্ধিক আলস্য। অৱশ্যে মোটা কিতাপ দেখিলেই যে মই ভয়ত হেতা পৰোঁ সেইটো নহয়। যেনে ডিকেন্সৰ কোনো কিতাপ মই আধা পঢ়াকৈ এৰি দিব পৰা নাই, কিন্তু এই আলস্যও নিশ্চয় মোৰ নিৰক্ষৰতাৰ এটা কাৰক। কেইবছৰমান আগেয়ে মোৰ এজন বন্ধুৱে সাহিত্য জগতত শেহতীয়াকৈ আলোড়ন তোলা এখন কিতাপৰ উচ্ছ্বসিত বৰ্ণনা দিলে। মিলান কুন্দেৰা নামৰ এজন লিখকৰ অস্তিত্বৰ অসহনীয় লঘিমা, ইংৰাজী নাম দি আনবিয়াৰেবল লাইটনেছ অফ বিইং। তেওঁৰ কথাবোৰ শুনি মোৰো বেছ আগ্ৰহ আহিল কিতাপখন পঢ়াৰ। কিন্তু যিটো কথাৰ কাৰণে এতিয়ালৈকে পঢ়া হোৱা নাই সেইটো হ'ল তাৰ গ্ৰন্থনৰ অসাধ্য গধুৰতা। বোধহয় এয়াও মোৰ নিৰ্বিকাৰ টুলুঙা প্ৰকৃতিৰেই পৰিচায়ক। কিছুমান বিখ্যাত কিতাপ
আজিলৈকে নপৰাকৈ থকাৰ আন এটা কাৰণ এয়ে যে সমালোচকসকলে মোৰ লিখাবোৰৰ বিষয়ে কিছুমান বৰ আচহুৱা ধৰণৰ কথা কয়। চেতনা প্ৰবাহ, এলিয়েনেশ্যন, সামাজিক দায়বদ্ধতা আৰু কিবা কিবি, যিবোৰৰ কথা পঢ়ি বিমূৰত পৰোঁ, একো বুজিব নোৱাৰোঁ। ফলত পঢ়িম বুলি ভাবি থকা কিছুমান কিতাপ পঢ়িবলৈ ইচ্ছা নোহোৱা হৈ যায়। যেনে যেতিয়া অ'ত ত'ত পঢ়িবলৈ পালোঁ যে মোৰ লিখাত জেমছ জয়চৰ ইউলিছেছ উপন্যাসৰ চেতনা স্ৰোতৰ প্ৰভাৱ পৰিছে, যিখন কিতাপ কিন্তু মই পঢ়াই নাই, তেতিয়া কিতাপখন হাতলৈ আহিলত দেখিলোঁ সেইখন পঢ়াৰ প্ৰবৃত্তি লোপ পাইছে। অৱশ্যে আশা কৰি আছোঁ অদূৰ ভৱিষ্যতেই ইউলিছেছখন আৰু তেওঁৰ আন এখন বহু চৰ্চিত কিতাপ ফিনেগানছ ৱেক পঢ়ি পেলাম। সমালোচকসকল কিন্তু তথাপিও নাচোৰবান্দা। তেওঁলোকে কয় যদি জেমছ জয়চৰ প্ৰভাৱ পৰা নাই, তেতিয়া নিশ্চয় ভাৰ্জিনিয়া উল্ফৰ প্ৰভাৱ পৰিছে। আৰু এই ক্ষেত্ৰতো তেওঁলোকে জানি ল'ব নিবিচাৰে মই ভাৰ্জিনিয়া উল্ফ পঢ়িছোঁনে নাই। মোৰ বোধেৰে এই আহুকালটোৰ সৃষ্টি হৈছে মোৰ এই দোষত। কিছুমান মানুহে যেনেকৈ নিজৰ প্ৰভাৱ প্ৰতিপত্তি জাহিৰ কৰিবলৈ কথা বতৰাৰ মাজে মাজে বিখ্যাত বা প্ৰভাৱশালী লোকৰ নাম উল্লেখ কৰি যায়, ময়ো তেনেকৈ মোৰ গল্পত অ'ত ত'ত কিছুমান কিতাপৰ নাম ভৰাই দিওঁ। সমালোচকসকলে ধৰি লয় যে মই সেইবোৰ পঢ়িছোঁ। মোৰ বিশ্বাস যে বিশ্ব সাহিত্যৰ অতিমাত্ৰা গুৰুভোজনে কথাশিল্পীৰ বদহজমহে ঘটায় আৰু সাহিত্যৰ শ্ৰেণী বিভাজন, গতিধাৰা, আংগিক বনাম পাঠ আদিবোৰ বস্তুৰ গধুৰ বোজা ডিঙিত আঁৰি নোলোৱাই ভাল। তেতিয়াহে স্বচ্ছন্দ মনে নিজক প্ৰকাশ কৰাটো সম্ভৱ। অন্ততঃ মোৰ ক্ষুদ্ৰ বুদ্ধিয়ে সাহিত্যৰ তত্ত্ববোৰ ঢুকি নাপায়, গতিকে এইবোৰ লৈ মই মূৰ নঘমাওঁ। মুঠতে বিশ্ব সাহিত্যৰ লগত মোৰ পৰিচয় অতি উপৰুৱা ধৰণৰ। মোক সাহিত্যিক বুলি ক'ব নোৱাৰি। তথাপি হয়তো লঘু গল্প উপন্যাসতে নিজকে বুৰাই ৰাখিও মহৎ সাহিত্যৰ বেছ কিছু আভাস পাব পাৰি। আগতেই উল্লেখ কৰিছোঁ যে মোৰ ৰুচি অতি সাধাৰণ আৰু পাতল স্তৰৰ। ঘাইকৈ ডিটেক্টিভ কাহিনী, হাঁহিৰ গল্প, কিছু বিজ্ঞান গল্প, লেচেৰা বটলা, চুটকি। বিজ্ঞানকল্প কাহিনীক আজিও ভবা হয় সাহিত্যৰ মূল সুঁতিৰ পৰা পৃথক বুলি। কিন্তু H.G. Wells বা ৰে ব্ৰেডবাৰী জানো সাহিত্য জগতৰ প্ৰতিষ্ঠিত নাম নহয়? হাস্যৰসৰ ক্ষেত্ৰত ধৰক জেৰম কে জেৰম, মাৰ্ক টুৱেইন বা P.G. উডহাউছৰ লিখা হয়তো দেখাত গভীৰ ধৰণৰ সাহিত্য নহয়, মাথো ধেমালি। কিন্তু অকল P.G. উডহাউছৰ কথাকে যদি ধৰোঁ, এজন বিশিষ্ট ইংৰাজ সমালোচকে জানো কোৱা নাই যে তেওঁ সঁচাকৈয়ে আমাৰ অন্যতম শ্ৰেষ্ঠ লেখক? ডিটেক্টিভ কাহিনীকো মহৎ সাহিত্যৰ ভিতৰত ধৰা নহয়। কিন্তু এডগাৰ এলেন পো, ছাৰ আৰ্থাৰ কনান ডইল বা G.K. চেষ্টাৰটন নহয় জানো সাহিত্য জগতৰ প্ৰতিষ্ঠিত নাম? তাৰ পিছত ধৰক ডিটেক্টিভ আৰু অন্যান্য উপন্যাসৰ বেলজিয়ান লিখক জৰ্জ চিমেনো। তেওঁৰ অপৰাধ অনুসন্ধানৰ বৰ্ণনা অতি বাস্তৱানুক, দ্ৰুতগতি আৰু পোনপটীয়া। আশ্চৰ্যজনকভাৱে মাজে মাজে গভীৰ মনস্তাত্ত্বিক উপলব্ধি একোটাৰ চমক। মই মন্ত্ৰমুগ্ধৰ দৰে পৰি যাওঁ।
এবাৰ চিমেনৰ সোৱাদ পোৱাৰ পিছত য'ত যি চিমেনো পাইছোঁ গোগ্ৰাসে গিলি গৈছোঁ। যদিও জানো যে চিমেনো ফৰাচী সাহিত্যৰ কোনো বিশিষ্ট নাম নহয়, কিন্তু সেই লৈ মোৰ কোনো দুৰ্ভাৱনাও নাই। এনেতে এদিন এঠাইত পঢ়িবলৈ পাই কি যে উৎফুল্ল হ'লোঁ যে ফৰাচী সাহিত্যৰ প্ৰবাদ পুৰুষ নোবেল বঁটা বিজয়ী আন্দ্ৰে জিদে কৈছে যে চিমেনো এই শতিকাৰ সৰ্বশ্ৰেষ্ঠ ঔপন্যাসিক। হয়তো আন্দ্ৰে জিদে অলপ অতিৰঞ্জন কৰিছে, কিন্তু মোৰ দৰে অসংখ্য চিমেনো অনুৰাগীৰ বাবে এই প্ৰশংসা কি যে সন্তোষদায়ক। লঘুৰুচিৰ জখলাৰে যদি আৰু 2 ঢাপমান নামো আমি পাওঁহি ধৰক ডিটেক্টিভ সম্ৰাজ্ঞী আগাথা ক্ৰিষ্টি। অতি জনপ্ৰিয়, কাহিনীবোৰ অতি কৌশলী, কিন্তু অতি কৃত্ৰিম আৰু অতি অবাস্তৱ। আৰু আগাথা ক্ৰিষ্টি নিঃসন্দেহে এগৰাকী সাহিত্যিকা নহয়। চল্লিছ আৰু 50ৰ দশকৰ গুৱাহাটীৰ পৰা উদ্ভৱ হৈছিল এইজন লেখকৰ। গুৱাহাটীখন তেতিয়া আছিল মাধুৰ্য ভৰা স্নিগ্ধ ঠাই, তুলনামূলকভাৱে পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত। মানুহবোৰ মুকলি মনৰ আৰু হিতৈষী। দৰাচলতে গুৱাহাটী নিজেই আছিল এখন মুকলি আহল বহল ঠাই। দেৱাল বা বেৰ বুলিবলৈ প্ৰায় নাছিলেই। খালী ৰাস্তা, ভিৰ নাই, হুলস্থুল নাই, টেলিভিশ্যন নাই, দুৰ্গন্ধ নাই, কেইখনমান গাড়ী মটৰ, নিগনি দৌৰৰ প্ৰতিযোগিতা নাই। মানুহবোৰ সন্তুষ্ট আছিল সেই পোৱা নোপোৱাখিনিৰ মাজতে। আৰু সেই তেওঁলোকে সময় দিছিল কিছুমান শোভনীয় কামত, যিবোৰত ধন ঘটাৰ চিন্তাটো মুখ্য নাছিল, যেনে সাহিত্য, সংগীত, চিনেমা, নাটক, সামাজিক কৰ্তব্য। আৰু লগতে ৰাজনীতি, যদিও তাৰ ৰূপটো আছিল বেলেগ। সি আছিল মতাদৰ্শগত, আত্মত্যাগী, ক্ষমতা আৰু ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধত। বিপ্লৱী আৰু বামপন্থী আদৰ্শই মুক্তভাৱে বিচৰণৰ সুযোগ পাইছিল আৰু যুৱ সমাজৰ এটা বৃহৎ অংশক উদ্বুদ্ধ কৰিছিল, প্ৰেৰণা যোগাইছিল, আবিষ্ট কৰি ৰাখিছিল। আমাৰ লেখকো সোমাই পৰিছিল বিপ্লৱী ৰাজনীতিৰ চাকনৈয়াত, সান্নিধ্য লভিছিল অতি বিপ্লৱী পুৰুষসকলৰ। লগতে বুজি উঠিছিল যে সেই অগ্নিময় বিদ্ৰোহীসকল প্ৰকৃততে আছিল একোটা সহৃদয় আত্মা, শান্তিপ্ৰিয় আৰু নিৰুপদ্ৰৱী। আচলতে তেওঁলোক যে আন একো হ'বই নোৱাৰে, কিয়নো তেতিয়াৰ গুৱাহাটীৰ সহনশীল আৰু মাধুৰ্য ভৰা পৰিৱেশ তেনেকুৱাই আছিল। গুৱাহাটীৰ লগত সৌৰভ কুমাৰ চলিহাৰ সম্বন্ধ ইমান নিবিড় আছিল যে জাৰ্মানীত থকাৰ সময়তো তেওঁৰ গল্পত গুৱাহাটীৰ স্মৃতি জীৱন্ত হৈ উঠিছিল। জাৰ্মানীৰ সেই চহৰখনত অসংখ্য সৰু সৰু ঘৰ আছিল, কাঠ আৰু প্লাষ্টাৰৰ, ক'লা কাঠৰ খুটা আৰু বাটামৰ হেলনীয়া চাদৰ। গুৱাহাটীৰ পাণবজাৰৰ তেওঁলোকৰ পুৰণি কাঠৰ দুমহলীয়া ঘৰটোৰ কাঠৰ মজিয়া আৰু এঢলীয়া ছালকেইখনে জাৰ্মানীত লিখা সেই গল্পকেইটাক বাৰে বাৰে ভুমুকি মাৰিছিল। মনত পৰে অশান্ত ইলেক্ট্ৰনৰ ঘটনাটোৰ পিছত লেখকজনৰ সম্বন্ধে কিবাকৈ এটা হাল্লাগুল্লাৰ সৃষ্টি হৈছিল। ফলত মই তাৰ দায়িত্বই অস্বীকাৰ কৰিবলৈ বেছ হাৰাশাস্তি হ'বলগীয়া হৈছিল। উডহাউচৰ বেচেৰা চৰিত্ৰ এটাৰ দৰে ৰাস্তাৰ পৰা গলিলৈ টোপ মাৰি, লেম্প পোষ্টৰ আঁৰত ডুব মাৰি লটি লটি। Cielito lindo vienen bajando un par de ojitos negros, cielito lindo de contrabando. Ese lunar que tienes cielito. একাডেমি পুৰস্কাৰ ঘোষিত হোৱাৰ পিছত দুখনমান স্থানীয় বিজ্ঞাপন কাকতে চব জানতা হৈ চিঞৰিব আৰম্ভ কৰিলে,
কোনো সোধা পোছাৰ বাহুল্য নাই, অনুমতি লোৱা নোলোৱাৰ দুৰ্ভাৱনা নাই, সাংবাদিক শালীনতাৰ বালাই নাই। মই কোন, কি কৰোঁ, কি পঢ়িছিলোঁ, কি কৰিবলৈ কলৈ গৈছিলোঁ আৰু এনেবোৰ। এই কাগজৱালাসকলৰ বোধহয় ধাৰণা যে এইবোৰ আৱৰ্জনা জানিবলৈ পঢ়ুৱৈ সমাজ উদ্গ্ৰীৱ হৈ আছে। কিন্তু এইসকলে সাংবাদিকতাৰ মাথামুণ্ড নাজানিলেও এই কথা বুজা উচিত যে কিছুমান মানুহ কেমেৰাৰ ফিল্মৰ দৰে। কেমেৰাৰ বাকচৰ অভ্যন্তৰৰ আন্ধাৰত অপ্ৰকাশ্য থাকিলেহে যি দেখে তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰে। ফিল্মখন বাহিৰৰ ৰ'দলৈ টানি উলিয়াই আনিলে সি আৰু কোনো কামত নাহে। মনোবিজ্ঞানীসকলে নিশ্চয় এই বন্ধ দুৱাৰ, আলোচনীত লুকোৱা গল্প আদি লক্ষণ বিশ্লেষণ কৰি বহুত কথা ক'ব। তাৰ বেছিভাগেই হ'ব নিশ্চয় লেখকৰ বাবে পীড়াদায়ক। কিন্তু আমাৰ বক্তব্য এয়ে যে মই যদি উইলিয়াম ছিডনী পৰ্টাৰ আৰু মই জেলত থাকোঁতে গল্প লিখিবৰ ইচ্ছা গৈছে, তেনেহ'লে মই W.S. পৰ্টাৰৰ নামত গল্প নপঠিয়াওঁ। মই অ' হেনৰী নাম ল'ম আৰু মোৰ পঢ়ুৱৈ সমাজে মোক অ' হেনৰী বুলি গ্ৰহণ কৰি লোৱাৰ পিছত এদিন মই কৈ নেপেলাওঁ যে মই উইলিয়াম ছিডনী পৰ্টাৰহে। এইটো কোৱাৰো কোনো দৰকাৰ নেদেখোঁ যে মই 1862 চনত নৰ্থ কেৰলাইনা ৰাষ্ট্ৰৰ গ্ৰীণছবৰোত জন্মগ্ৰহণ কৰিছিলোঁ, যে মই গ্ৰীণছবৰোৰ ড্ৰাগ ষ্ট'ৰ এখনত আৰু টেক্সাছৰ অষ্টিন চহৰৰ বেংক এটাত কাম কৰিছিলোঁ। এইটোও মোৰ পঢ়ুৱৈ সমাজে নাজানিলেও হ'ব মই কিয় জেলত সোমাইছিলোঁ বা মই 20 বছৰমান বয়সত কাৰ লগত প্ৰেম কৰি পলাই গৈ বিয়া পাতিছিলোঁ। অন্ততঃ যিমান দিন অ' হেনৰী হিচাপে লিখি থাকিম এইবোৰ কথা উজ্জ্বল ৰাখি যাম।